রাজা দুর্যোধনের জয় জয় রাজা দুর্যোধনের জয় জয় মহাবীর গণর জয় 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 মন মাৰি বহি থাকিলে কি খবৰ দুৰ্যোধন ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষপাতী আছিল নহ'লেনো ভীষ্মহীন বীৰে 10 দিন আৰু দুৰ্ণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে পুলকি পৰিলে গ'ল ভালেই হ'ল সূৰ্যে বীৰ্যে কুৰুকুল এতিয়াও হীন হোৱা নাই দুৰ্যোধন অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া দুৰ্যোধন বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান হেই পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনঞ্জয়ে পাৰিছেনে নাহিব মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নহয় দাদা ই চক্ৰান্ত মাথো চক্ৰান্তকাৰী তুত কলিয়া কৃষ্ণই শিক্ষন্দিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰিলে আৰু অশ্বত্থাম হত বুলি অকথ্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱক মৃত্যুৰ মুখত পেলালে ঠিক কৈছা দুকাখন ভীষ্মক দুৰ্ণক বধ কৰিব পৰা শক্তি নাই পাণ্ডৱৰ মাত্ৰ চক্ৰান্ত ই মাথো চক্ৰান্ত চক্ৰান্ত এইবাৰ তাকে ব্যৰ্থ কৰিম অংগন কৰ্ণক সেনাপতি পদ বৰণ কৰি পৰীক্ষা কৰিম মামা হেই পঞ্চসহোদৰে ধৰে শকত কিমান পৰীক্ষা কৰিম কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে হেই ৰখাল বালকে ভাই এইবাৰ যদি ৰণত পৰাজয় হ'ব লগা আছে অসম্ভৱ এইবাৰ নজয় নিৰ্বাজ্য দাদা কৰ্ণ যদি মহাৰথী হয় সেনাপতি সমানত কৃষ্ণৰ্জুন সমাত গণিব আৰু ভীম তুচ্ছ কথা প্ৰকাশী বিক্ৰম মোৰ ইয়াৰ যুদ্ধত পৰিচয় দিম তাক এখন কোন আৰু দুখাখনৰ ৰক্তপান মূৰ্খ বাদ কৰি সামান্য ৰাক্ষস পাৰ হলি তই আপোন শক্তিৰ দুখাখনৰ ৰক্তপান আৰু প্ৰতিজ্ঞা ভীমৰ কৰ্ণক চিনা টান দুৰ্যোধন ই যদি আকৌ ইফাল সিফাল কৰে তেতিয়া
সেইবোৰ বাৰু পাছতো আলোচনা কৰিব এতিয়া ব'লা সকলোৱে নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ব'লা ভাগিন ইমান পৰে